নমস্কাৰ মই এতিয়া পুনৰবাৰ আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ আচলতে স্বাগতম জনাইছোঁ। আজি বৰ সুন্দৰ এটা স্থানত বহি আছোঁ, গতিকে আপোনালোকে সকলোৱে গমেই পাইছে আজি মই কাৰ লগত বহি আছোঁ। এয়া অৰুণোদয় অসমৰ আমাৰ MD ডাঙৰীয়াৰ লগত মই বহি আছোঁ, জিতেন ডাঙৰীয়াদেৱৰ লগত। আচলতে আজি এটা বৰ সুন্দৰ অনুষ্ঠান হৈ গ'ল, সেইকাৰণে ভাবিলোঁ শেষত আমি অকণমান আচলতে আলোচনাও কৰোঁ, কথাও পাতোঁ, সেয়ে ভাবিলোঁ অকণমান ভিডিঅ' কৰি দিওঁ। বাৰু প্ৰথমতে দাদা আপোনাক অভিনন্দন জনাইছোঁ, ইমান এটা সুন্দৰ দিনত ইমান এটা বিশাল আয়োজনেৰে আজি দিনটো শেষ কৰিলোঁ। কেনেকুৱা ৰিজাল্ট পালে? আজি আমিতো দেখিলোঁ বহুত মানুহ দেখা পালোঁ, কেনেকুৱা আজি আপুনি কেনেকুৱা ধৰণৰ পালে, মানে দিনটো আজি কেনেকুৱা? প্ৰথমে মই সমূহ দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আজি আমাৰ এটা অনুষ্ঠান ইতিমধ্যে শেষ হ'ল, সমাপ্ত হ'ল। গতিকে আমি প্ৰথমতে যিসকল প্ৰতিযোগী, লগতে অভিভাৱকসকল আৰু লগতে আমাৰ অৰুণোদয় অসমৰ কৰ্মকৰ্তাৰ লগতে সাংবাদিকসকল এই অনুষ্ঠানত উপস্থিত আছিল। প্ৰথমতে মই তেখেতসকলক অৰুণোদয় অসমৰ তৰফৰ পৰা অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যি দেখিলোঁ বহুত মানুহ দেখা পালোঁ, কিন্তু আপুনি ভাবিছিল নে ইমানখিনি যে এটা সঁহাৰি পাব? মই আচলতে আজি খুব সুখী বুলি ক'ব পাৰি, যিহেতু এখন চিত্ৰাংকন প্ৰতিযোগিতাত অসমৰ বিভিন্ন স্থানৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে। শদিয়াৰ পৰা ধুবুৰীলৈকে বুলি ক'লেও ভুল নহয়। আপোনালোকে নিজে দেখিছে এই অনুষ্ঠানত আছে, গতিকে সেইটো অৰুণোদয় অসমৰ কাৰণে এটা সৌভাগ্য আৰু শুভ লক্ষণ বুলি মই ভাবোঁ। মানে যিহেতু ইমানতে গম পায় যে অৰুণোদয় অসমটো আচলতে কিমানলৈকে গৈছে, সকলোৰে মন চুবলৈ পাৰিছে। আচলতে সঁচাকৈ অৰুণোদয় অসমে সকলোৰে মন জয় কৰিব পাৰিছে। আৰু আজি প্ৰথম দিন ন, কাৰণ দুদিনীয়া কাৰ্যসূচীৰে আপুনি ওলাইছিল অনুষ্ঠানটো। আজি 4 তাৰিখ, যিহেতুকে আজি আছিলে এটা চিত্ৰাংকন প্ৰতিযোগিতা, আৰু কালিলৈ আছিলে 5 তাৰিখ। কালিলৈ আমাৰ এই ডেন্সিং আৰু ছিংগিং কম্পিটিশ্যন আছে দিনৰ 10টাৰ পৰা। নিশ্চয় কালিলৈ দিনটো আমি আশাবাদী। হয়, আজি যেনেকৈ আমি খুব সুন্দৰ পৰিৱেশত আচলতে আমি অনুষ্ঠানটো শেষ কৰিলোঁ, তো আশা কৰিছোঁ অহাকালি আমি ঠিক এনেদৰে আমি পাৰ কৰিম। আচলতে এইখিনিতে ময়ো ক'ব লাগিব, আজি ময়ো এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আচলতে বহুত সুখী হৈছোঁ। কাৰণ কিয়নো এটা আজিকালি মোবাইলে আমাক কিমান এটা আচলতে মোবাইলে কিমান সক্ৰিয় কৰিছে ন। মোবাইলটোত এপটো পোৱাৰ লগে লগে ইমান দূৰৰ পৰা দূৰ দূৰণিৰ পৰা আহিছে ন। মইতো কেইবাজনৰ পৰা সোধোতে যোৰহাট, বঙাইগাঁও এনেধৰণৰ পৰাও আহিছে। গতিকে ইমান দূৰৰ পৰা আচলতে নিজৰ সন্তানক লৈ আহি এনেকৈ গুৱাহাটী জ্যোতি চিত্ৰবনত পাৰ্টিচিপেট কৰিব দিয়াটো বৰ ডাঙৰ কথা। আপুনি ঠিক কথা এটা কৈছে, বা মই এইখিনিতে মই মানে এটা দৰ্শকক ধন্যবাদ মোৰ ফালৰ পৰা দিব বিচাৰোঁ, মানে পুনৰবাৰ। তাৰমানে অৰুণোদয় অসমত যিমানে চোৱা নাই, তাতকৈ বেছি কিজানি মোৰ নিজৰ পেজত চাইছে বুলি মই নিজেই অনুভৱ কৰিছোঁ। কাৰণ যিখন বেনাৰ ফেচবুকত মই মোৰ নিজৰ পেজত আপলোড কৰিছিলোঁ, 3 দিনত 55K হৈছে। সেইদিনাই মই ভাবিছিলোঁ যে এই অনুষ্ঠানটো নিশ্চয় হ'ব, ভাল হ'ব, বা অনুষ্ঠানত প্ৰতিযোগী আহিব, সুফল পাম বুলি আচলতে সেইদিনাই আশা কৰিছোঁ। আচলতে পজিটিভ নহয় জানো, এটা ইমান সুন্দৰ এটা হেৰি হৈছে। আৰু ইমান গৰম ন, ইমান আজিতো সাংঘাতিক ধৰণৰ গৰম, আৰু ইমান গৰমত ইমান ব্যস্ততাৰ মাজতো সকলো মানুহে ইমান সুন্দৰকৈ আচলতে সময় দিছে, আৰু ইমান দিনটো ইমান ব্যস্ততাৰ মাজেৰে পাৰ হৈ গ'ল। গতিকে কালিলৈ দিনটো আছে, আৰু এনেকৈ আচলতে মই শুনাও পাইছোঁ বহুতৰে মুখে মুখে কৈ গৈছে অৰুণোদয় আৰু আগুৱাই যাওঁ। গতিকে নিশ্চয় আগুৱাই যাব, এইটো ৰাইজৰ আশীৰ্বাদ। ৰাইজে যিমানে আমাক আঁকোৱালি ল'ব সিমানে আমি আগুৱাই যাম। এইটো ধৰক এইটো হ'ল এটা ডিজিটেল মিডিয়া, হয়। গতিকে ডিজিটেল মিডিয়াটো আজিকালি সকলোৱে ইউজ কৰে, ব্যৱহাৰ কৰে, যিহেতু সকলোৰে হাতে হাতে মোবাইল। গতিকে আজিকালি ডিজিটেল মিডিয়াৰ আপুনিও জানে, সকলোৱে জানে। গতিকে মিডিয়াত যিমানে ভাল অনুষ্ঠান প্ৰচাৰ কৰিব বা ভাল বাতৰি প্ৰকাশ কৰিব, সিমানে প্ৰচাৰটো বেছি হ'ব। আৰু এটা মই দেখিলোঁ আচলতে এনেকুৱা এটা অনুষ্ঠান হয়তো খুব কম সংখ্যক মানুহে পাতে বুলি ক'ম দেই, ক'ৰবাত ভুল নহ'ব। আপুনি যিটো মানে পদক্ষেপ হাতত ল'লে যে পাৰ্টিচিপেট যিমানেই আচলতে অংশগ্ৰহণ কৰিলে সকলোকে ইমান সুন্দৰকৈ ট্ৰফি দিছে, চাৰ্টিফিকেট দিছে, যিটো কৈছিল সেইটো কৰিছে, আমি দেখা পালোঁ। গতিকে আচলতে খুব বিৰাট ভাল লাগিছে সেই বস্তুটো, হয়নে? গতিকে
নপৰে? তাৰমানে মই যেতিয়া মই অনুষ্ঠানটো চিন্তা কৰিছিলোঁ তেতিয়াই মই ভাবিছিলোঁ ধৰক প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান বুলি ক'লে তিনিজনে পায় আৰু তো মই ভাবিছিলোঁ ধৰক যিহেতু কণ কণ ল'ৰা ছোৱালী চিত্ৰাংকন বুলি ক'লে সাধাৰণতে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে এই অনুষ্ঠানটো মানে বেছি হয় তো মই ভাবিছিলোঁ ধৰক সকলো মাক বাপেকে বা সন্তানবিলাকে আশা কৰে যে আপোনাৰ মানে পাব আৰু তো সেইটো কাৰণে ধৰক এতিয়া আমি তিনিজনক দিম বাকীবিলাকে মনটো বেয়া পাব আৰু সিহঁতৰ ধৰক মনবিলাক বেয়া হৈ যায় গাৰ্জেনৰো মনবিলাক বেয়া হয় বা যিবিলাকে পাৰ্টিচিপেট কৰে তেখেতৰো মানে ইচ্ছাটো নোহোৱা হৈ যায় গতিকে মই ভাবিছোঁ মানে মই পইচাটো চোৱা নাই পইচাটো চোৱা নাই যে অনুষ্ঠান এটা কৰিছোঁ পইচাটো চালে নহ'ব কাৰণ গোটেই সকলোৱে সন্তুষ্ট হ'ব লাগিব অভিভাৱকৰ পৰা পাৰ্টিচিপেটৰ পৰা সকলোৱে আচলতে সেইটো কাৰণে মই আজি এই অনুষ্ঠানটো আপোনালোকে নিজে দেখিছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আমি ধুনীয়াকৈ দিলোঁ যিহেতু আমি 400কে মই খুলি কথাটো কৈছোঁ যিহেতু আপুনি কৈছে যে মই 400কে লৈছোঁ পাৰ্টিচিপেটৰ পৰা কিন্তু মই প্ৰাইজ দিছোঁ আপুনি নিজে দেখিছে 400তকৈ বেছি দামী প্ৰাইজ মই দিছোঁ বাৰু হয় এইখিনিতে কওঁ কাৰণ কিয় যিসকলে আচলতে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড সেইটোতো থাকিবই বাৰু এটা চূড়ান্ত সিদ্ধান্ত ল'বই লাগিব জাজৰ তাৰ ভিতৰতো আপুনি যিখিনি সিদ্ধান্ত লৈছে যে সকলো পাৰ্টিচিপেটক ইমান এটা সুন্দৰ ট্ৰফি প্লাছ এখন চাৰ্টিফিকেট দিছে আৰু তেওঁলোকেও আচলতে যেতিয়া দেখা পাইছোঁ ওলাই যাওঁতে এখন সুন্দৰ মুখ লৈ পেলাই ওলাই গৈছে কাৰণ কিয় কণ কণ শিশুসকলে আচলতে গমেই পোৱা নাই কি পাইছে কিন্তু পুৰস্কাৰ পাইছে কিমান এটা হেঁপাহ কিমান আশাৰে আচলতে ওলাই গৈছে ন কিমান এটা হেৰি বান্ধি সেইটো দেখি খুব ভাল লাগিছে সেইটোও মানে কি আমাৰ আশীৰ্বাদ মানে ভাল লাগিছে মই নিজে সিহঁতেও মই এটা অনুভৱ কৰিছোঁ যিহেতু মঞ্চখন ভৰি পৰিলে আপুনি দেখিছে আপুনি নিজে অনুষ্ঠানটোত আছে মঞ্চখন যেতিয়া ভৰি পৰিলে আৰু গোটেই যেতিয়া আমি প্ৰাইজবিলাক ডিষ্ট্ৰিবিউট কৰোঁ মই নিজৰে এটা মনটো ইমান ভাল লাগিলে যে মই আজি কৰিছোঁ মানে ৰাইজৰ কাৰণে বা কণ কণ ল'ৰা ছোৱালীৰ কাৰণে মই এটা কিবা ভাল এটা সুন্দৰ এটা অনুষ্ঠান কৰিছোঁ বুলি মই নিজে এটা উপলব্ধি কৰিছোঁ সঁচাকৈ আৰু এইটো যিটো অসম ভিত্তিত কৰা হৈছিলে নহয় জানো অসম ভিত্তিত ইমান দূৰৰ পৰা যিহেতুকে আহিছে আৰু অসম ভিত্তিত প্ৰথম পোৱা যি দুজনে প্ৰথম পাইছে মই চাইছিলোঁ ইমান সুন্দৰ আঁকিছে মানে সঁচাকৈ সাংঘাতিক ধৰণৰ টেলেণ্ট আমাৰ শিশু আছে আৰু এই শিশুক যে আপুনি উলিয়াই নিছে তেনেকুৱা মঞ্চত সঁচাকৈ কিন্তু আপোনাক আকৌ এবাৰ মই শলাগিছোঁ আৰু আগলৈও আচলতে এনেকুৱা পদক্ষেপ আপুনি হাতত লৈ থাকিব আৰু কালিলৈ দিনটো আপোনাৰ সুন্দৰ যাওক কালিৰ দিনটো এটা বৰ ধুনীয়া দিন আহি আছে কালিৰ দিনটোৰ কাৰণে এতিয়া কেনেকুৱা প্ৰিপেৰেশ্যন চলি আছে কাৰণ আমি অনুষ্ঠানৰ কাৰণে এইখন মঞ্চ আমি লোৱা নাই যিহেতু ধৰক ডেন্স কৰিবৰ কাৰণে এটা ডাঙৰ মঞ্চ এখন লাগে আৰু সেইটো কাৰণে আমি প্ৰতিষ্ঠিতমানতে হ'ব কিন্তু আমাৰ ডাঙৰ প্ৰেক্ষাগৃহ আছে তাতে আমি কৰিম গতিকে মই এইটো হিচাপতে কৈ দিওঁ সকলোকে আপোনালোকে সকলোৱে আহক কালি আমাৰ সুন্দৰ এটা অনুষ্ঠান আছে ডেন্স আৰু ছিংগিঙৰ ওপৰত ইয়াতে বয়সৰ কোনো সীমা নাই টেলেণ্ট আপোনালোকে টেলেণ্ট দেখাওক আৰু আমাৰ পৰা প্ৰাইজ লৈ যাওক চিধা কথা ক'ব চিধা কথা আৰু এটা কথা মই কিন্তু প্ৰত্যেকটো ভিডিঅ'ত আপোনালোকক কৈয়ে দিছোঁ ইয়াত এটা বৰ সুন্দৰ সুযোগ দিছে বিশেষকৈ আমাৰ যিজন ডাঙৰীয়া দেৱীয়ে বৰ সুন্দৰ সুযোগ দিছে বিশেষকৈ মহিলাসকলক এটা সুন্দৰ সুযোগ দিছে কোনেও আচলতে ভাবিব নালাগে যে মোৰ বয়স হৈছে নোৱাৰিম বা যাৰ প্ৰতিভা আছে ওলাই আহিব পাৰে কালিলৈ যদি কোনোবাই বিচাৰে আচলতে মই এইখিনিতে সোধোঁ অফলাইনতো ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই কৰিব পাৰিব যিবিলাক প্ৰতিভা পায় আচলতে ভিতৰীয়া গাঁও অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে যিবিলাকক বেছি স্থান পায় গতিকে ধৰক এতিয়া আমি যদি অনলাইন কৰোঁ অনলাইন কিছুমান গাঁৱৰ মানুহে এতিয়া অনলাইন বা এতিয়া ধৰক কিছুমান মহিলা তেনেকুৱা থাকে সকলোৱে সুবিধা নাপায় আৰু অনলাইনটো কেনেকৈ কৰে সেইটো বস্তু নাজানে তো গতিকে আমি অফলাইন কৰিম সকলোৱে আহক অফলাইন কৰক কালি টাইমত আহিব যিসকল ইচ্ছুক কালিলৈ যদি তেনেকৈ ভাবে যে হয় মই কালি গৈ তাতে জইন কৰি পেলাই হয়তো মই নাচিব পাৰোঁ তেতিয়াহ'লে সঁচাকৈ আহিব পাৰিব আপোনালোকে সুন্দৰ তেনেকৈ আজিতো বৰ সুন্দৰ অনুষ্ঠানত উপস্থিত থাকি আৰু শেষৰ ফালে আহিলোঁ যেতিয়া মই বোলো আজি যদি এবাৰ আমাৰ জিতেন ডাঙৰীয়াদেৱৰ পৰা দুআষাৰ নলওঁ আচলতে আধৰুৱা হৈ ৰ'ব আৰু সঁচাকৈ আজি দিনটো ইয়াত উপস্থিত থাকিবলৈ পাই ময়ো বহুত ধন্য আপোনালোকৰ লগত আগবাঢ়ি খোজ মিলাই আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু কালিলৈ দিনটোৰ কাৰণে বহুত বহুত শুভেচ্ছা সুন্দৰকৈ কাম কৰি যাওঁ আৰু এনেকৈ কৰি যাব সকলোৱে আচলতে ইমান সহায় সহযোগিতা কৰিছে সঁচাকৈ ন বিৰাট বহুত ভাল লাগিছে আমাৰ ধৰক যিটো আমাৰ টীম আছে
হয় হয় তেওঁলোকক কিন্তু টিমটো কিন্তু খুব সুন্দৰ আমি হাঁহি ধেমালিও কৰোঁ কেতিয়াবা মানে কি হয় কামৰ মাজত মানে অলপ খংটো বেছি হয় খং মানে কি ধৰক মই এইটো খং নহয় মানে পাব্লিকে কিবা বেয়া পাব মানে সময়ত মোক লাগে বস্তুটো লাগিব বুলি ক'লে লাগিব সেইটো কাৰণে মই নিজেও যথেষ্ট কষ্ট কৰোঁ আপোনালোকে নিজে দেখিব কিছুমানটো মই নিজে কৰোঁ সঁচাকৈ এখেতৰ যদিও এম পি বুলি বা আমাৰ মুখ্য সচিব বুলি যদিও ধৰা হৈছে তেখেতক কিন্তু তেনেকুৱা যেন অনুভৱ নহয় সকলোৰ লগতে মিলি তেওঁ ইমান সুন্দৰকৈ কামখিনি কৰি আজি দিনটো আচলতে চলাই নিছে গতিকে সকলোৰে আচলতে এইটো এটা মৰম আৰু আশীৰ্বাদ সকলোৰে আশীৰ্বাদ লগত থাকিবই লাগিব নহয় জানো আৰু বেছি দীঘলীয়া নকৰোঁ চাগে ভিডিঅ'টো কাৰণ চালে অলপ সকলোৱে অসুবিধা হ'ব আৰু ব্যস্তও আৰু কালিৰ কাৰণে প্ৰগ্ৰেম কৰিবৰ কাৰণে আকৌ ৰেডি হ'বলৈ হৈছোঁৱে আৰু বাকী ৰাইজক কি ক'ব কালিৰ কাৰণে আজি এইটো সমাপ্ত আজি পোনে আমি কালিৰ যাম তাতে কিবা অনুষ্ঠান কিবা কাম কৰি আছে গতিকে আজি যেনেকৈ আমি চলাইছোঁ কালি যাতে সেই অনুষ্ঠান চলাব লাগিব গতিকে পুনৰবাৰ মই কৈছোঁ আপোনালোকে অহাকালি সুন্দৰ অনুষ্ঠান আপোনালোকে আৰু উপভোগ কৰক আৰু অংশগ্ৰহণ কৰে নকৰে পিছৰ কথা আহিব আপোনালোকে সকলোৱে চাব কেনেকুৱা লাগে আৰু অৰুণোদয় অসম আপোনালোকে চাই থাকক আৰু প্ৰত্যেকটো মুহূৰ্তত আচলতে এনেকুৱা আমি বাৰ্তাবোৰ দিয়ে আছোঁ নহয় জানো সুন্দৰকৈ আপোনালোকে চাব পাৰিব আৰু আমি যিমানখিনি পাৰিছোঁ আগবঢ়াই নিছোঁ কেনে পাইছে নাজানো আমাৰ মনৰ কথা আচলতে পাতিলোঁ গতিকে আপোনালোককো দুআষাৰ দাঙি ধৰিলোঁ আপোনালোকৰ মাজতো সকলোৱে নিশ্চয় চাই ভাল পাব বুলি মোৰ বিশ্বাস গতিকে আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰি ইমানতে সামৰণি মাৰিছোঁ মই অনিতাই সকলোলৈকে মৰম যাচি আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ দাদা বহুত বহুত ধন্যবাদ ইমান ব্যস্তৰ মাজত এইখিনি সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ